আমাৰ সম্পদবিলাক সব ৰাষ্ট্ৰীয়। আমাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো ৰাষ্ট্ৰীয় নহয়, আটাইতকৈ ডাঙৰ দুৰ্যোগ বিংশ আৰু একবিংশ শতিকাৰ আমি দেখা আটাইতকৈ ডাঙৰ দুৰ্যোগটোৰ নামে ক'লেই যোৱা 19 তাৰিখৰ দিনা হোৱা যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউৰ এই ডেভাষ্টেটিং ফ্লাড যি জীৱন শেষ কৰি পেলালে। এজন সাংবাদিকক সোধক, প্ৰত্যেকজন সাংবাদিকে বাতৰি কৰিবলৈ গৈ কান্দি আহিছে নে নাই। তাৰ পাছত আপুনি 15,000 টকা দি কি কৰিব খুজিছে? আপুনি একো কৰিব পৰা নাই কাৰণে আপুনি 12 কোটি টকা দি কাপোৰ দিব খুজিছে। দৰকাৰ হলে আমাক কাপোৰ নালাগে, বিজেপিৰ কাপোৰ আমাক দৰকাৰ হলে বুলি কৈছো, নিদিবলৈ কোৱা নাই। দৰকাৰ হলে বিজেপিৰ 12 কোটি টকাৰ কাপোৰ নালাগে, কিন্তু এটা পৰিয়ালক আমাক 10 লাখ টকা লাগিব। মুখ্যমন্ত্ৰী, মই আকৌ আগৰ পগলা ৰূপটো ধাৰণ কৰিম নহলে মুখ্যমন্ত্ৰী। আপোনাৰ টেবুলত উঠি এবাৰ মই তাণ্ডৱ নৃত্য, শিৱৰ নৃত্য দিম। এবাৰ তাণ্ডৱ নৃত্য দিম, মই খালাংকে কৈ দিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া। 15,000 টকাত যদি আমাৰ শিৱসাগৰৰ মানুহক আপুনি জুখিব খুজিছে, তেতিয়াহ'লে এইটো হবলৈ নিদিও মুখ্যমন্ত্ৰী। আপুনি 10 লাখ টকা এটা পৰিয়ালক দিব লাগিব, দিব লাগিব। 10 লাখ টকাকে আপুনি দিব লাগিব। যদি নিদিয়ে তেতিয়াহ'লে আকৌ ৰূপ দেখিবলৈ পাব, আমাৰ অখিল গগৈ ৰূপ, আগৰ পুৰণি ৰূপ আপুনি দেখিবলৈ পাব। গোটেই মানুহৰ জীৱন, জীৱিকা, সপোন সব ভাগি শেষ। NDRFৰ পৰা মৃত দেহ এটাৰ কাৰণে 4 লাখ টকা দিছে। প্ৰধানমন্ত্ৰীয়ে 20 লাখ টকাকে ঘোষণা কৰিব লাগিছিলে মিনিমাম, চবতে কৰে। 1 পইচা আনিব পৰা নাই, 1 পইচা ঘোষণা কৰা নাই। এতিয়া উপায় নাপায় আমি ৰাইজে দিয়া পইচাকেইটাৰ পৰা ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে, ভিক্ষা খুজি CM ৰিলিফ ফাণ্ডত ভিক্ষা খুজি মুখ্যমন্ত্ৰীয়ে 5 লাখ টকাকে মৃতদেহৰ বিনিময়ত দিবলগীয়া হৈছে। লাজ লগা নাই আপোনাৰ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ? লাজ লগা নাই? মই হলে পদত্যাগ কৰিলোহেঁতেন। এই সময়ত প্ৰধানমন্ত্ৰীয়ে যদি এনেকুৱা কৰে, মই হলে পদত্যাগ কৰিলোহেঁতেন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই হলে পদত্যাগ কৰিলোহেঁতেন। মোৰ সেলফ ৰেসপেক্ট আছে, মোৰ আত্মসন্মানবোধ আছে, মোৰ বিবেচনা আছে, কনসাইন্স আছে। আপোনালোকে ৰাজনীতি কৰিবলৈ গৈ আত্মসন্মানবোধ আৰু বিবেচনা শক্তি নাইকিয়া কৰি পেলাইছে। প্ৰধানমন্ত্ৰীয়ে পইচা নিদিব, সব বস্তু তেল, কয়লা, চূৰ্ণিল, চাহপাত, পৃথিৱীৰ যিমান আছে ইনকাম টেক্স, সেল টেক্স, GST সব দিম, টোল টেক্স সব দিম। মানুহ যেতিয়া মৰি শেষ হব তেতিয়াও 1 টকাও সিহঁতি আমাক নিদিব। 1 টকাও সিহঁতি আমাক নিদিব দিল্লীয়ে। এইটো কি মানি ল'ম? এইটো কি মানি ল'বলগীয়া কথা? আৰু মই এটা কথা স্পষ্টকে কওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ মানুহক আপুনি বচোৱা নাই, আপোনাৰ চৰকাৰে বচোৱা নাই। মানুহে ৰিলিফ দি, পাব্লিকে ৰিলিফ দি এই মানুহক বচাইছে। আপুনি যদি 2 কেজি দিছে, পাব্লিকে 10 কেজিকে দিছে প্ৰত্যেকটো পৰিয়ালক। এটা উদাহৰণ দিলে হৈ গ'ল। আমাৰ ৰাইজে জীৱ জন্তুৰ কাৰণে খাদ্য দিয়া নাই। এতিয়া আপোনালোকে গৈ চৰকাৰে কিমান জীৱ জন্তুৰ কাৰণে খাদ্য দিছে চাই দিলে ৰিলিফৰ আচল চৰিত্ৰটো ওলাই পৰিব। মই কি কলো বুজিলে নে? এটা মানে মানুহে ধৰিব পৰা নাই কথাটো। মানুহে ভাবি আছে যে ক'ৰ পৰা আহিছে, চৰকাৰৰ পৰা আহিছে নে NGOৰ পৰা আহিছে নে পাব্লিকে দিছে নে, ধৰিব পৰা নাই। কাৰণ নিজৰ ঘৰত 10 কেজি চাউল জমা হৈ গৈছে, কিন্তু চৰকাৰৰ পৰা তাত হয়তো 2 কেজিহে চাউল আহিছে।